প্ৰায় 228 কোটি টকা আমি ফ্লাইঅভাৰখনৰ বাবে খৰচ কৰিছোঁ। কাৰ্বি আংলঙত ষ্টেট অফ আৰ্ট কেঞ্চাৰ হস্পিটেলৰ আজি উদ্বোধন হ'ল, য'ত লাইনেক মেচিন, পেট চিটিৰ দৰে দুৰ্লভ ইকুইপমেণ্টটো ইয়াত আজি সংস্থাপিত কৰা হৈছে। মই নাভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল বা পূৰ্বাঞ্চলৰ কোনোবা জিলাত ইমান ডাঙৰ সুবিধা আছে। প্ৰায় 270 কোটি টকা খৰচ কৰি আজি আমি ডিফু কেঞ্চাৰ চেণ্টাৰ ইনগ্ৰেট কৰিলোঁ। ডিফু কেঞ্চাৰ চেণ্টাৰত খুব সোনকালে আমি BSc নাৰ্ছিং কোৰ্চো আৰম্ভ কৰিম। ইয়াৰ উপৰিও আপোনালোকে জানে অসমৰ ফাৰ্ষ্ট সৈনিক স্কুল গোৱালপাৰা জিলাত আছিল মৰনৈ। আজি ছেকেণ্ড সৈনিক স্কুল 300 ক্ৰ'ৰ্ছ খৰচ কৰি আমি ডিফুত বা কাৰ্বি আংলং জিলাত নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। খেৰণিৰ পৰা জিৰিকিন্দাং, ডিফুৰ পৰা ধনচিৰি, ডংকামংকাৰ পৰা কুঠৰিলৈ যিবিলাক ৰাস্তা কেতিয়াবা হ'ব বুলি আমি ভাবিবও পৰা নাছিলোঁ, আজি তাৰো উদ্বোধন হ'ল। প্ৰায় 1000 কোটি টকাৰ সমপৰিমাণৰ উন্নয়নমূলক কাম আজি কাৰ্বি আংলঙত হ'ল। মই কাৰ্বি আংলঙৰ ৰাইজক অভিনন্দন জনাইছোঁ। উগ্ৰপন্থী সংগঠনত 13 তাৰিখে মই আলোচনাৰ কাৰণে মাতিছোঁ আৰু তেওঁলোকৰ লগত আমাৰ চিজফায়াৰ আছে। একৰ্ড কৰাৰ কাৰণে কিছু টেকনিক্যাল ইস্যू আছে। 13 तारीख मैं आलोचना। आज हमारे डिफू में एक नया कैंसर सेंटर का उद्घाटन हुए। ये सेंटर में लाइनेक, MRI, पेट सिटी जैसा आधुनिक इक्विपमेंट्स, मशीन रहेगा। लोगों को गुवाहाटी या कलकत्ता जाने का ज़रूरत नहीं होगा कैंसर ट्रीटमेंट के लिए। एक नया फ्लाईओवर का भी उद्घाटन हुआ और असम का सेकेंड सैनिक स्कूल निर्माण के लिए भी कार्बी आंलंग में आज हम लोग शिलान्यास किया। कार्बी आंलंग जिला के लिए आज एक बहुत बड़ा दिन है। मैं कार्बी आंलंग वासियों को बहुत बहुत धन्यवाद और अभिनंदन देता हूँ। प्रधानमंत्री आएगा, प्रधानमंत्री जी का कार्यक्रम है, कल में गुवाहाटी में पहुँचना है। पूरा डिटेल सर कैंसर हस्पिटाल प्रतिबाद करार विषय की सर कार्बी आंलंग अर्गेनाइजेशने प्रतिबाद करा प्रतिबाद जेतिया पाहरी